জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি আপোনালোকৰ মাজত মই এটা সৰু আপডেট লৈ আহিছোঁ। আপডেটটো কি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। যিহেতু ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। যিহেতু আপোনালোকে গমেই পাইছে এতিয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সকলো ডিপাৰ্টমেণ্টৰ পোষ্টখিনি এতিয়া মুকলি কৰিলে, সকলোৱে এক্সামৰ তাৰিখ ঘোষণা কৰিলে। এতিয়া সকলোৰে মাজত কুৱেশ্যন হৈ আছিলে যে আমাৰ এক্সামখিনি কেনেকৈ পদ্ধতিত পাতিব, এক্সামখিনি কুৱেশ্যন কেনেকুৱাৰ পৰা আহিব, তাৰ ওপৰত কোনো নটিফিকেশ্যন নিদিয়ে নেকি? যিহেতু এটা নটিফিকেশ্যন অলৰেডি ঘোষণা কৰিলে, নটিফিকেশ্যন অলৰেডি ৱেবছাইটত দিলে। আপোনালোকে সেই নটিফিকেশ্যনৰ ওপৰতে মই ভিডিঅ'টো লৈ আহিছোঁ। যিহেতু ক'ত কিমান নম্বৰ আহিব, কি কুৱেশ্যন আহিব, কেনেকুৱা পদ্ধতিত আহিব, তাৰ ওপৰতে ভিডিঅ'টো। যিহেতু সকলোৱে জানে কুৱেশ্যন সদায় মাল্টিপুল চইচ কুৱেশ্যন আহে, সেইটো আগতে সকলোৱে পৰীক্ষা এটেণ্ড কৰিছে, সকলোৱে জানে। আৰু যদি আপোনালোকে ইয়াতে নিগেটিভ মাৰ্ক থাকিব সকলোতে, আপোনালোকে যদি 4টা কুৱেশ্যন ভুল কৰে তাতে 1 নম্বৰ কটা যাব। আৰু সময় সকলোতে 3 ঘণ্টাকৈ সময় দিয়া থাকিব। ইয়াতে আপোনালোকৰ কুৱেশ্যন ক'ৰ পৰা আহিব, আপোনালোকৰ ছ'চিয়েল ষ্টাডিত আহিব, জেনেৰেল নলেজ আহিব, লজিকেল ৰিজনিং আহিব, জেনেৰেল মেথমেটিক্স আহিব, ইংলিছ আহিব, আৰু আপোনাৰ ইংলিছ লেংগুৱেজৰ ওপৰত আহিব। সকলোতে কুৱেশ্যন আহিব আৰু সকলোতে নাম্বাৰ বেলেগ বেলেগ আহিব। আপোনালোকৰ যোনটো থাৰ্ড গ্ৰেডৰ আপোনালোকৰ যোনটো BA প্লাছ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্ট থাকিব, তাতো পেপাৰ বেলেগ হ'ব। যোনখিনি SSLC ষ্টুডেণ্ট তাৰো পেপাৰ বেলেগ হ'ব, আৰু যোনখিনি SSLC ড্ৰাইভাৰ পোষ্ট আছে তাৰো পেপাৰ বেলেগ হ'ব। এতিয়া আপোনালোকৰ ক'ত কেনেকৈ কিমান কুৱেশ্যন আহিব। আপোনালোকৰ যোনখিনি হায়াৰ ছেকেণ্ডেৰী BA প্লাছ হায়াৰ ছেকেণ্ডেৰী পাছ ষ্টুডেণ্ট আছে, তাত আপোনালোকৰ ছ'চিয়েল ষ্টাডি থাকিব, ছ'চিয়েল ষ্টাডি থাকিব 30 নম্বৰ, জেনেৰেল নলেজত থাকিব 35 নম্বৰ, আৰু লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব 20 নম্বৰ, আৰু জেনেৰেল মেথমেটিক্সত থাকিব 30 নম্বৰ, ইংলিছত থাকিব 10 নম্বৰ, আৰু ইংলিছ লেংগুৱেজৰ ওপৰত থাকিব আপোনালোকৰ 25 নম্বৰ। আৰু যোনটো ইংলিছ লেংগুৱেজৰ ওপৰত থাকিব, এটা পেৰেগ্ৰাফ দিয়া থাকিব ওপৰত, তলত কিমান কুৱেশ্যন দিয়া থাকিব, সেই পেৰেগ্ৰাফটো পঢ়ি আপোনালোকে তলৰ কুৱেশ্যনখিনি এনচাৰটো কৰিব লাগিব। তাতে আপোনালোকৰ নম্বৰ দিয়া আছে 25 নম্বৰ, তাতে এটা কুৱেশ্যনত 2 নম্বৰকৈ দিয়া থাকিব। আপোনালোকৰ তাতে টোটেল কুৱেশ্যন হ'ব, তাতে কুৱেশ্যন হ'ব 150টা, আৰু তাতে টোটেল নাম্বাৰ থাকিব 175। তাতে যিহেতু লাষ্টত যোনটো থাকিব সেইটোত আপোনালোকৰ যোনটো পেৰেগ্ৰাফটো পঢ়ি আপোনালোকে এনচাৰটো কৰিব লাগিব। তাতে এটা কুৱেশ্যনত 2 নম্বৰকৈ দিয়া হৈছে, সময় দিয়া হৈছে 3 ঘণ্টা। সেইটো বুজি পালে। তাৰপিছতো আহিলে আপোনালোকৰ যোনখিনি SSLC বা মেট্ৰিক পাছ কৰা ষ্টুডেণ্ট আছে, সেইসকলৰ কাৰণে আপোনালোকৰ সময় একেই দিয়া হৈছে 3 ঘণ্টা। তেওঁলোকৰ কুৱেশ্যন ছ'চিয়েল ষ্টাডিত আহিব 30 নম্বৰ, জেনেৰেল নলেজৰ পৰা আহিব 30 নম্বৰ, তাৰপিছত আহিব লজিকেল ৰিজনিং বা মেণ্টেল এবিলিটি, তাৰ আহিব 20 নম্বৰ, আৰু জেনেৰেল ইংলিছৰ ওপৰত আহিব 35 নম্বৰ, আৰু জেনেৰেল মেথমেটিক্সত আহিব 35 নম্বৰ। তাতে আপোনালোকৰ নম্বৰ দিয়া আছে 150, আৰু কুৱেশ্যনো 150। তাৰপিছত আহিলে আপোনালোকৰ যোনটো মেট্ৰিক পাছ কৰা ড্ৰাইভাৰখিনি আছে, তেওঁলোকৰ যোনখিনি মেট্ৰিক পাছ কৰা ড্ৰাইভাৰ আছে, তেওঁলোকৰ সময় 3 ঘণ্টাই দিয়া আছে। তেওঁলোকৰ টোটেল কুৱেশ্যন 150টা, আৰু মাৰ্কছো 150। তাতে আপোনালোকৰ ছ'চিয়েল ষ্টাডি আছে, ছ'চিয়েল ষ্টাডিৰ পৰা আহিব 20 নম্বৰ, আৰু জেনেৰেল নলেজ আছে, জেনেৰেল নলেজৰ পৰা আহিব 30 নম্বৰ, তাৰপৰা আছে আপোনাৰ লজিকেল আৰু ৰিজনিং বা মেণ্টেল এবিলিটি আছে, তাৰ পৰা আহিব 20 নম্বৰ, তাৰপিছত জেনেৰেল ইংলিছৰ পৰা আহিব 30 নম্বৰ, আৰু তাতে এটা এড কৰিছে ৰোড ট্ৰেন্সপৰ্ট। এইটো অকল ড্ৰাইভাৰখিনিৰ কাৰণে দিয়া হৈছে, বেলেগত এইটো দিয়া নাই। তাত থাকিব আপোনালোকৰ 20 নম্বৰ। টোটেল আহিলে আপোনালোকে 150 নম্বৰ, আৰু মাৰ্কছো কুৱেশ্যন থাকিলে 150টা। আপোনালোকে যিহেতু বুজি পালে, এতিয়া তিনিওটা বিষয়তে মই কথাখিনি কৈ দিছোঁ। আপোনালোকে নটিফিকেশ্যনখন নিশ্চয় পাইছে চাগে। তিনিওটাতে আপোনালোকৰ সময় থাকিব 3 ঘণ্টাকৈ। একেখিনিয়ে আহিব সকলোতে কুৱেশ্যন। কিছুমান আহিব আপোনালোকৰ BA আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, কিছুমানত আহিব মেট্ৰিকৰ লেভেলৰ, আৰু এটা ইয়াতে বেলেগ এড কৰি দিছে, যোনটো ড্ৰাইভাৰখিনিৰ ক্ষেত্ৰত দিছে ৰোড ট্ৰেন্সপৰ্টটো। বাকীখিনি চব একেই আছে, ছ'চিয়েল ষ্টাডি, জেনেৰেল নলেজ, লজিকেল ৰিজনিং, জেনেৰেল মেথমেটিক্স, ইংলিছ লেংগুৱেজৰ ওপৰত আহিব যোনখিনি, সেইটো যিহেতু সকলোৱে জানে। আগতে যেনেকুৱা পদ্ধতি হৈছে সেইখিনি পদ্ধতিতে যিহেতু কুৱেশ্যনখিনি হ'ব। তাৰপিছত আপোনালোকে ইয়াতে কুৱেশ্যনখিনি মানে অসমীয়া ইংলিছ কোনটো ভাগত আহিব, ইয়াতে কুৱেশ্যনখিনি আপোনালোকৰ আছামিছত থাকিব, বেংগলীত থাকিব, ইংলিছত থাকিব, বড়োত থাকিব, আৰু হিন্দীত থাকিব। 5টা লেংগুৱেজত কুৱেশ্যনখিনি দিয়া হ'ব। কাৰো প্ৰব্লেম নহয়, সকলোৱে নিজৰ সুবিধা অনুযায়ী পঢ়িব পাৰিব, সুবিধা অনুযায়ী কুৱেশ্যনখিনি কৰিব পাৰিব। আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। এতিয়া আপোনালোকে ভালকৈ পঢ়ি মেলি পৰীক্ষাখিনি ভালকৈ দিবহি লাগে। আজি মোৰ পৰা এটা সৰু আপডেট আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আজি আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় হিন্দ।